নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটি 2025 বৰ্ষৰ যি UG এডমিশ্যন আছিল তাৰ যিখন মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টখন লৈ আহিছোঁ। এইবুলি আপোনালোকে এটা অনুমান কৰিব পাৰিব যে 2026 বৰ্ষত কিমান মাৰ্কছ পাব লাগিব বা কিমান মাৰ্কছ হ'লে আপোনালোকে ছিট পাব কটন ইউনিভাৰ্চিটিত। যোৱা বছৰত যিখন মেৰিট লিষ্ট দিছিলে ছমাৰ পৰ্টেলত তেওঁলোকৰ তিনিখন বেষ্ট ছাবজেক্টৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্ট প্ৰিপেয়াৰেশ্যন কৰা হৈছিলে। গতিকে মই আপোনালোকক আজি দেখুৱাম আৰু লগতে ছিট কেপাচিটিখিনিও দেখুৱাম, কিমান ছিট আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত। গতিকে আপোনালোকে চাব পাৰিব। এন্থ্ৰপলজি যি বেষ্ট 3 ছাবজেক্টৰ 295 আছিলে, 290, 291 তেনেকৈ আপোনালোকক গৈ আছিলে ক্ৰমান্বয়ে প্ৰথম আপোনালোকৰ হায়েষ্টৰ পৰা ল'লৈকে তেনেকৈ প্ৰত্যেক ডিপাৰ্টমেণ্টত দিয়া হৈছিলে। মই প্ৰথমটো দেখুৱাই দিছোঁ আপোনালোকক। লিষ্টখন বহুত দীঘলীয়া আছিলে, গতিকে ইয়াত আপোনালোকৰ সকলো কোনে যে আছামিজত দেখুৱাই দিওঁ। ইয়াত আপোনালোকৰ আছামিজত আৰবিক আৰু আছামিজত 291 আছিলে, 291ৰ পৰা আহিছিলে 291, 289 তেনেকৈ পোৱা হৈছিলে আছামিজত। বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনৰ কাৰণে 292 পৰা ষ্টাৰ্ট হৈছিলে। বেংগলী 262, তাৰপিছত আপোনালোকৰ বড়ো 257ৰ পৰা ষ্টাৰ্ট হৈছিলে। তাৰপিছত ইকনমিক্সত 296ৰ পৰা 296, তাৰপৰা আহিলে আপোনালোকৰ ইকনমিক্সৰ পিছত আহিলে আপোনালোকৰ এডুকেশ্যনৰ 291ৰ পৰা ষ্টাৰ্ট হৈছিলে। এডুকেশ্যন 291, 291, 289 তেনেকৈ আপোনালোকৰ এডুকেশ্যনৰ ইংলিছৰ 299ৰ পৰা আৰম্ভ হৈছিলে। আপোনালোকৰ যিখন মই ফাইনেল মেৰিট লিষ্ট আছে সেইখন দুখনৰ য'ত ছিট কেপাচিটিৰ কথা উল্লেখ কৰা আছে সেই মেৰিট লিষ্টখন মই আপোনালোকক দেখুৱাই দিওঁ। এইখন হৈছে ছিট মেট্ৰিক্স। আপোনালোকৰ ইয়াত ছিটবোৰ ভাগ কৰি দিয়া হৈছে। ইয়াত চাব এন্থ্ৰপলজিৰ কাৰণে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 13টা, অৰ্থাৎ জেনেৰেলৰ কাৰণে 13টা, OBC MOC কাৰণে 7টা ছিট আছিলে, SC কাৰণে 2টা, ST প্লেনছৰ কাৰণে 3টা, HC হিলছৰ কাৰণে 5টা, এটা, EWSৰ কাৰণে 1টা, টোটেল 27টা। তেনেকৈ আৰবিক আছামিজত 26 আনৰিজাৰ্ভ, তাৰপৰা ইকনমিক্সৰ কাৰণে 31টা আনৰিজাৰ্ভ, তাৰপিছত জেনেৰেলৰ কাৰণে ইংলিছৰ ক্ষেত্ৰত 31টা, হিন্দী 10টা, হিষ্ট্ৰী 20, মাছ কমত 11টা, পলিটিকেল চায়েন্সত 11, ফিলচফিত 20 তেনেকৈ আনৰিজাৰ্ভ। ছিটখিনি আপোনালোকে ভাগ কৰি দিছে, চাই ল'ব, মই আপোনালোকক পঢ়ি নাথাকোঁ। তেনেকৈ ছায়েন্সৰ ক্ষেত্ৰত বটানী কাৰণে কিমান, কেমেষ্ট্ৰি কাৰণে কিমান, কম্পিউটাৰ ছায়েন্সৰ কাৰণে কিমান ছিট আছে এইবুলিও তেনেকৈ সেইটো ছিষ্টেমতে আপোনালোকক মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব, তাৰ ওপৰত ভিত্তি কৰি ছিট দিয়া হ'ব। এতিয়া আপোনালোকে ভাবিব চাগে কেনেকৈ মই ছিট পাম। যেতিয়া আপোনালোকে হায়েষ্টকেইটা চাব, ইয়াত আপোনালোকৰ ছিটখিনি দি দিছে, এইখিনি একাডেমিকমে দি দিছে। আপোনালোকৰ প্ৰথম 7টা যেনেকৈ আছে, ধৰি লওক আনৰিজাৰ্ভৰ যদি 25টা আছে, 25টা একাডেমিকমে থাকিব। তেনেকৈ ইয়াত আপোনালোকৰ দ্বিতীয় হৈছে দেখিছে এনেকৈ আপোনালোকৰ লোৱা হ'ব। মানে সেই যিখন মেৰিট লিষ্ট দিছিলে সেইখন আপোনালোকৰ গোটেইখিনি ষ্টুডেণ্টৰ নাম দিয়া হৈছে, কিন্তু তাৰপাছত যেতিয়া আপোনালোকৰ ফাইনেলখন ওলাব তাৰপৰা আপোনালোকৰ বচা হ'ব। বচাকেইটা এনেকৈ লৈ আহিব। তাৰপিছত ৱেইটিং লিষ্ট দিব। ৱেইটিং লিষ্টৰ পিছত আপোনালোকৰ মাতিব লিষ্টত, তেনেকৈ আপোনালোকৰ এই বুলিও তেনেকৈ আহিব। আপোনালোকে এইখিনি চাইতো গম পাইছে চাগে কেনেকৈ আপোনালোকৰ লোৱা হ'ব। এইখন আপোনালোকৰ ছিট কেপাচিটিটো যদি চাই পেলাই আপোনালোকে গম পাব যে আপোনাৰ নামটো আহিব নাই। ধৰি লওক আপুনি কিবা এটা মেজৰ এপ্লাই কৰিছিলে, ধৰি লওক এন্থ্ৰপলজি এপ্লাই কৰিছিলে, আপোনাৰ কেটেগৰীটো আনৰিজাৰ্ভ, ধৰি লওক আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীৰ ফালৰ পৰা 13 নম্বৰত আছে নামটো, তেতিয়া আপুনি ছিট পাব পাৰে। বা OBC MOC ক্ষেত্ৰত যদি আপোনাৰ ধৰি লওক 6 নম্বৰত আছে, তেতিয়াহ'লে আপুনি ছিটটো পাই যাব। তেনেকৈ আপুনি নিজে চাব লাগিব আপুনি পাইছে নাই পোৱা। তেনেকৈ ইংলিছত 31টা ছিট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, তাৰে যিমান 25 নম্বৰত আপোনাৰ নামটো আছে তেতিয়া আপুনি ছিটটো পাব। সেইটো তেনেকৈ ভিত্তি কৰি আপোনালোকৰ নামখিনি মানে মেৰিট লিষ্টখিনি দিয়া হ'ব। তথাপি আপোনালোকৰ যিহেতু ছমাৰ পৰ্টেলত আজিকালি এডমিশ্যন লয়, গতিকে তাত আপোনালোকৰ শ্ব'য়ে কৰিব যে আপুনি এডমিশ্যন পাইছে বুলি। তাত কটন কলেজ বা য'তে নাপায়, তাত যিখিনি এপ্লাই কৰিছে তাত যদি আপুনি পায়, তেতিয়া আপোনালোকক ক'ব যে আপুনি এডমিশ্যন পাইছে, একচেপ্ট কৰক। যিহেতু 2 জুনৰ দিনা অৰ্থাৎ মঙলবাৰ দিনা আপোনালোকৰ যিহেতু দিয়া হ'ব মেৰিট লিষ্টসমূহ, গতিকে মঙলবাৰ দিনা আপোনালোকে গমেই পাই যাব ক'ত আপুনি ছিট পাইছে, ক'ত নাই পোৱা।